आप कार के पास चले जाना इनोवा है इनोवा है
আৰু আমাৰ এইবাৰ আমি সকলোৱে লক্ষ্য বান্ধি লৈছো 1 কোটিৰ ওপৰ ভোট এইবাৰ নিৰ্বাচনত আমি লাভ কৰিব লাগিব। সন্মুখত লিখা আছে মোৰ বুট সকলোতকৈ মজবুত। দুটা মন্ত্ৰই আমি হাৰগত কৰি অহা 100 দিন বিৰাম বিশ্ৰামহীনভাৱে তৃতীয়টো কাৰ্যকালৰ বাবে অসমত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত NDA চৰকাৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে সকলোৱে আমি এই 100 দিন কাম কৰিব লাগিব। মোৰ বুট সকলোতকৈ মজবুত। আকৌ এবাৰ বিজেপি চৰকাৰ, আকৌ এবাৰ বিজেপি চৰকাৰ অহাটো নিশ্চিত। ৰাইজৰ হৈ আমি কাম কৰিছো। ৰাজনৈতিকভাৱে আমাৰ ইয়াত বহুত বেছি আমি সকলোৱে জানো যে যিসকলে অসমখনক সৰ্বতো প্ৰকাৰে শোচনীয় অৱস্থালৈ ঠেলি দিছিল, সেই সকলে আজি কিছুমানে ভাৰতীয় জনতা পাৰ্টি বিৰুদ্ধে কিছুমান অপপ্ৰচাৰত লিপ্ত হৈছে। সেই অপপ্ৰচাৰক আমি প্ৰত্যুত্তৰ দি আছো। তেওঁলোকৰ নেৰেটিভক আমি বানচাল কৰাৰ কাৰণে, তেওঁলোকৰ বাগধাৰাক আমি বানচাল কৰাৰ কাৰণে নিশ্চয় ৰাইজে আশীৰ্বাদৰ ৰূপত আমাক দিব, আমালৈ সমৰ্থন আগবঢ়াব। কিন্তু আত্মবিশ্বাস অধিক যাতে আমাৰ নহয়, অধিক আত্মবিশ্বাসী নহয়, আত্মবিশ্বাস বুকুত বান্ধি নিজৰ দায়িত্ব আৰু কৰ্তব্য সকলোৱে সুচাৰুৰূপে সম্পাদন যদি আমি সকলোৱে কৰো, এই 100টা দিন প্ৰচণ্ড বিজয়েৰে আমি অসমত তৃতীয়টো কাৰ্যকালৰ বাবে চৰকাৰ গঠন কৰিবলৈ সক্ষম হওঁ। প্ৰচণ্ড বিজয়। আৰু অসমত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ দৰকাৰ আছে। কাৰ্ড বনাই দিছিল, সংৰক্ষিত বনাঞ্চল, চৰাঞ্চল, BGR সকলোকে তেওঁলোকক গোৱাই লৈছিল একমাত্ৰ ভোট বেংকৰ ৰাজনীতিৰ কাৰণে চলাই যাওঁ। চৰকাৰ কাৰ্যকৰ্তা সকল আমি আমাৰ এই যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াত আমি চামিল কৰিম, তেওঁলোকক সংগঠনৰ কামত লগাম।